নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ মনত এটাই প্ৰশ্ন যে আপোনালোকে জিঅ'টেক ঘৰখন আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰখন লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আমাৰ গোটেই অসমখনত কিন্তু বৰ্তমান আপোনালোকৰ যিবোৰ পুৰণা আগৰে আপোনালোকৰ ঘৰখন আছিলে, সেই ঘৰখন কেইখনৰ কিন্তু আপোনালোকৰ এটা কিস্তি বা দুটা কিস্তি আপোনালোকৰ ৰখি গৈছিলে বা এটা কিস্তি কিছুমানে পাইছে, বাকীখিনি আদাতে তেওঁৰ ঘৰটো এৰিব লগা হ'ল বা সেইসকলৰ কিস্তি কিন্তু এইমাত্ৰ আপোনালোকৰ বেংকৰ একাউণ্টত পাই গৈছে। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম জিঅ'টেক ঘৰৰ পইচা আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, প্ৰথম কিস্তি টকা আৰু কিমান টকা বাজেটৰ মুঠ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব, প্ৰথম কিস্তি কিমান টকা হ'ব, আপোনালোকে এই ঘৰখনৰ ডিজাইনটো আপোনালোকৰ কিমান মানে কেনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন হ'ব, গোটেইটো ষ্টেপ বাই ষ্টেপ আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিছিলোঁ যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে, তো সেইসকলে কিন্তু আপোনালোকৰ মুঠ 6খন ধৰণৰ আপোনালোকে ঘৰ লাভ কৰিব পাৰিব। A01, 02, 03, 04 আৰু 05 আৰু লাষ্টত আছে আপোনালোকৰ 06। আৰু এই 6টা ধৰণৰ ঘৰখন কিন্তু আপোনালোকে আমাৰ গোটেই অসমখনত জিঅ'টেক ঘৰ হিচাপে আপোনালোকে লাভ কৰিব পাৰিব। 6 ধৰণৰ ঘৰ কিন্তু এতিয়া বিভক্তি কৰা হৈছে। আপোনালোকে কোনে কেতিয়া কেনেধৰণৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব, কোন ডিষ্ট্ৰিক্টত কেনেকুৱা ধৰণৰ ডিজাইনৰ ঘৰ পাব, ঘৰখনৰ মুঠ আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, মই এতিয়া জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া প্ৰথমতে চাব যে A01ত কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। এনেকুৱা ডিজাইনৰ ঘৰ A01ত আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ A02ত A01ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে এইখিনি জেগাত চাব যে A02ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে। ইয়াত আপোনালোকে লক্ষ্য কৰিলে চাব বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, ছাম পাৰ্টছ অফ কামৰূপ, নগাঁও, গোলাঘাট এণ্ড চাউথ এণ্ড শোণিতপুৰ। গতিকে আপোনালোকে এই গোটেইখিনি মানে আপোনালোকৰ A01ত কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু এইকেইটা ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ A01ৰ আপোনালোকৰ মুঠ বাজেটটো আপোনালোকৰ কিমান টকাৰ বাজেট হয়, A01ৰ আপোনালোকৰ মানে ঘৰখন আপোনালোকে কিমান টকা বাজেটৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। ইয়াত চাব যে 01ত কিন্তু আপোনালোকে এনেকুৱা ডিজাইন আপোনালোকে 1,67,268 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব A01ত। আৰু 02ৰ আপোনালোকৰ ঘৰখন কেনেকুৱা হ'ব, আপোনালোকৰ চাংঘৰ হ'ব। বহুতে মোক কমেণ্ট বক্সত সুধি থাকে যে দাদা আমি আমুক ডিষ্ট্ৰিক্টৰ মানুহ হয়, আমি চাংঘৰ লাভ কৰিব পাৰিম নে নাই। এতিয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আপোনালোকে চাব যে আপুনি কেনেকুৱা ডিজাইনৰ ঘৰ পাব, আপুনি কোনটো ডিষ্ট্ৰিক্টত পৰিছে, আপুনি কেনেকুৱা ডিজাইনৰ ঘৰ পাব, ঘৰখনৰ আপোনালোকৰ মুঠ বাজেটটো আপোনালোকৰ কিমান টকা হ'ব। ইয়াত চাব 02ত কিন্তু আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে এতিয়া মই আপোনালোকক জনাই দিছোঁ, আপোনালোকে ধৈৰ্য সহকাৰে চাব। ইয়াত চাব ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰৰ মানুহে কিন্তু আপোনালোকে এই চাংঘৰখন আপোনালোকে লাভ কৰিব পাৰিব এই 4টা নে 5টা ডিষ্ট্ৰিক্টত। তাৰপিছত কিন্তু A02ত কিন্তু আপোনালোকৰ মুঠ বাজেটটো আপোনালোকৰ কিমান টকা হয়। ইয়াত চাব যে আপোনালোকৰ A02ৰ আপোনালোকৰ মুঠ বাজেটটো আছে আপোনালোকৰ কিমান টকা। ইয়াত চাব যে বাজেটটো আছে 1,55,808 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব A02ৰ। তাৰপিছত A03 কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A02ত পৰিছে কাৰ্বি আংলং, ডিমা হাছাও। কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুইখন ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু 03ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব। ইয়াত চাব যে কষ্ট ইষ্টিমেট আপোনালোকৰ কিমান টকা হয়, 1,76,949 ৰুপিজ টকা। আৰু ইয়াৰ লগতে মই আপোনালোকক আৰু এখন ইম্পৰ্টেণ্ট কথা জনাই দিওঁ যে আপোনালোকে কিন্তু আগতে কিন্তু আপোনালোকে যিসকলে আপোনালোকে পুৰণা হিতাধিকাৰী হয় চৰকাৰী ঘৰৰ কাৰণে, বৰ্তমান যিসকলে আপোনালোকে কিস্তি সোমাইছে, তো সেইসকলে কিন্তু আপোনালোকে জব কাৰ্ডত কিন্তু আপোনালোকে লাষ্টত 20,000 টকা পাইছিলে লেবাৰ মিস্ত্ৰীৰ খৰচা পাবে। এইবাৰ কিন্তু আপোনালোকে 30,000 টকা পাব এক্সট্ৰাকৈ আপোনালোকে লেবাৰ মিস্ত্ৰীৰ খৰচা পাবে। তাৰপিছত A04ত কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। তাৰপিছত A02ৰ আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে। ইয়াত চাব কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ, চাউথ, গোলাঘাট। আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টে কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ ছেম টু ছেম এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু আপোনালোকে A04ৰ আপোনালোকৰ মুঠ আপোনালোকৰ বাজেটটো কিমান টকা হ'ব। ইয়াত চাব যে 1,86,404 ৰুপিজ টকা, লগতে কিন্তু আপোনালোকৰ 30,000 টকা এক্সট্ৰাকৈ সেইটো লেবাৰ মিস্ত্ৰী খৰচাৰ বাবে আপোনালোকক দিয়া হ'ব। তাৰপিছত A05ত কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A05ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে,
কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দিসকলে কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ ছেম টু ছেম এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব আৰু এনেকুৱা ডিজাইনৰ ঘৰখন কিন্তু আপোনালোকে S04তে আপোনালোকে লাভ 5তে আপোনালোকে লাভ কৰিব পাৰিব বেলেগ একোত আপোনালোকে লাভ কৰিব নোৱাৰিব তাৰপিছত কিন্তু S06ত 5ত আপোনালোকৰ মুঠ বাজেটটো হ'ব 1,97,247 रुपीस टकार আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব তাৰপিছত কিন্তু আপোনালোকৰ S06ত কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব সাংগৰ তাৰপিছত কিন্তু S06ত আপোনালোকে ইয়াত চাব কোনকেইটা ডিস্ট্ৰিক্ট পৰিছে কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু আৰু বান্ধৱীসকলক আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ যাতে হেল্পফুল নহলেও কিন্তু বেলেগৰ কাৰণে হেল্পফুল হ'ব সেই কাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব যিসকলে নেকি আপোনালোকে জিঅ'টেক কৰিছে সেইসকলক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'টো চাই আনন্দিত হয় তাৰপিছত কিন্তু S06ৰ কিন্তু আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব ইয়াত চাব যে S06ৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব 1,28,714 रुपीस টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব 06ৰ তাৰপিছত কিন্তু আপোনালোকৰ মানে গোটেই অসমখনত কিন্তু আপোনালোকে এই 6টা ধৰণৰ আপোনালোকৰ ঘৰ আপোনালোকে আমাৰ অসমখনত লাভ কৰিব পাৰিব যদি জিঅ'টেক ঘৰৰ বিষয়ে আৰু সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম